পেন্ডেলত উঠা ভিডিঅ' আমি দেখিছোঁ বা কিয় উঠিব লগা হ'ল বা উঠিলে আপুনি ভাল পায় নেকি উঠি সেইটো একচুৱেলি মানে কি এই যিখন অনুষ্ঠানত উঠিছিলোঁ সেইখন অনুষ্ঠানত মোৰ কমিটিৰ কেইজনমানে ক'লে অকণমান ব্যতিক্ৰম হোৱা কি কাম কৰা হৈছিলে মানুহৰ ঘৰত বহুত কিবা কিবি কৰিছিলোঁ আৰু মানে খেতি পথাৰ চাহ দিওঁ কিবা কিবি মালিকে কৈছে তুমি নালাগে কাম কৰিবা গানে গোৱা তাৰপিছত মই আৰু লাষ্টত গানে গালোঁ আৰু লাষ্টত ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা খজল খজল চকু আঘাতে বেৰা বুকু হিয়া জুৰি আছাহিবই দূৰণিৰে জোনাকী হৈ নমস্কাৰ মই ৰঞ্জন হাজৰিকাই টাইমিটলৈ স্বাগতম জনাইছোঁ আজি এগৰাকী বিশেষ কণ্ঠশিল্পীৰ সৈতে কথা পাতিম যিগৰাকী কণ্ঠশিল্পীয়ে অনুষ্ঠানত গ'লে অনুষ্ঠানত বিপুল সমাদৰ লাভ কৰে ৰাইজৰ আৰু আমি দেখা পাওঁ তেওঁৰ যিসমূহ গানৰ যি অনুষ্ঠান যিসমূহ গীতৰ অনুষ্ঠান সেইসমূহ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা হোৱাও দেখা যায় এই মুহূৰ্তত মোৰ সৈতে আছে বিনোদ কলিতা নামটো শুনিছে আপোনালোকে এয়া বিনোদ কলিতা আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে কি ক'ব বিহুৰ বতৰ কি ক'ব বিচাৰিব প্ৰথমতে টাইমিটক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তান আৰম্ভ কৰোঁ এটি গীতেৰে ঐ নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জোনৈ খাই ৰাখ তোৰে মুখনি পদুম তগৰ ফুলিলে ফুলিলে মোৰ খেৱালি ঐ মৰমত কপে বুকুখনি ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জান ঐ জান ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ধন্যবাদ সুন্দৰ হৈছে জীৱন সংগ্ৰামটোৰ বিষয়ে অকণমান জানিব পাৰিম নেকি কেনেকৈ আগবাঢ়িছিল সংগীত চৰ্চাত জীৱন সংগ্ৰাম কি কওঁ আৰু এতিয়া সৰুৰ পৰাই গান কৰি আছোঁ বাৰু কিন্তু ছাকচেছ হোৱা নাছিলোঁ এতিয়াও ছাকচেছ নহয় তথাপি দুই এখন অনুষ্ঠানত আমন্ত্ৰণ কৰে আৰু জীৱন সংগ্ৰামটো আৰু কষ্টতে হেৰি হৈছোঁ বাৰু মানে ডাঙৰ হৈছোঁ প্ৰথমতেতো বহুত কিবা কিবি কৰিছিলোঁ তাৰপিছত কাম কৰিছিলোঁ মানুহৰ ঘৰতো কাম কৰিছিলোঁ কি কাম কৰা হৈছিলে মানুহৰ ঘৰত বহুত কিবা কিবি কৰিছিলোঁ আৰু মানে খেতি পথাৰত চাহ দিওঁ কিবা কিবি তাৰপিছত আপোনাৰ গুৱাহাটীত আহিছিলোঁ এদিন হোটেলতো আছিলোঁ দুটা নিশা তাতেও কিবা কৰিম বুলি আহিছোঁ কিন্তু হোটেলৰ মালিকে খেদি পেলালে তাৰপিছত আহি আকৌ মানে কিছুমান কামত ধৰিছিলোঁ মোৰ ওচৰৰে মংগলদৈ তাতে কাম কৰিছিলোঁ এই হৰলিক্স বুলি তাৰ পৰাও মানে কিবা মই গান গাই থাকোঁ মানে ভিতৰত মানে ভিতৰত তাৰপিছত সিহঁতে বেয়া পায় কিছুমানে ভাল পায় মালিকে কৈছে তুমি নালাগে কাম কৰিবা গানে গোৱা তাৰপিছত মই আৰু লাষ্টত গানে গালোঁ আৰু লাষ্টত অকণমান পৰিয়ালৰ কথা জানিম দেউতাই কি কৰে বা মা কোন কোন আছে মোৰ দেউতাই বৰ্তমান বিজনেছ আছিলে আগতে এতিয়া বিজনেছ বাদ দিছে আৰু এতিয়া খেতিয়ে কৰে খেতি পথাৰত সৰুতে গৈছিলোঁ সৰুতে খেতি কৰিছিলোঁ বহুত এতিয়াও মানে কি কৈ থাকে এতিয়া অকণমান এলাহ লাগে আৰু সেইটোৱে আৰু এতিয়া কি শুনাবা এতিয়া জুবিন গাৰ্গৰে এটি গাওঁ হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক ধাইতেই উচিনাত মখাই আগচিলেহি মোক খজল খজল চকু আঘাতে বেৰা বুকু কিদৰে দেখুৱানক হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক নিয়তিৰে মাথো কিৰিলি শুনিছোঁ পৰকে আচুৰি যায় হাঁহি হাঁহিতি হৈ স্মৃতি বুটলি লৈ মৰমে বিষ নিগৰাই
দুহাতে জনাই দিলোঁ সেই শৰণ সাৱতি চকু পানী ধন্যবাদ খুব সুন্দৰ হৈছে আমি সামাজিক মাধ্যমত দেখোঁ মৰ্মিতাৰ সৈতেও ফটো শ্বেয়াৰ হৈ আছে গানৰ ভিডিঅ' শ্বেয়াৰ হৈছে কিবা মৰ্মিতাক বেয়া পায় নেকি আপুনি নাই নাই তেওঁকতো বেয়া পাবই নোৱাৰোঁ যিহেতু মই এটা কথা কওঁ জুবিন গাৰ্গৰ যিবিলাক জনপ্ৰিয় গীত মই কওঁ তেওঁ যিটো হেৰিত গাইছে মানে যিটো জোচত গাইছে এনাৰ্জিত সেই এনাৰ্জিটো অসমত মই ভাবোঁ কাৰোৱে নাই ছোৱালীৰ ক্ষেত্ৰতো কৈছোঁ ল'ৰাৰ ক্ষেত্ৰতো সেনেকৈ মই পোৱা নাই তেওঁৰ ক্ষেত্ৰত মই নকওঁ বাৰু তেওঁৰ বহুত জনপ্ৰিয় এজন শিল্পী মমিতা মোৰ শ্ৰদ্ধা কৰোঁ তেওঁক সেইটোৱে আৰু মানে কিছুমানে শ্বেয়াৰ কৰিছে বাৰু সেইটো মই একচুৱেলি মই নিজে শ্বেয়াৰ কৰিব দিয়া নাই সেইটো কোনোবাই শ্বেয়াৰ কৰিছে আৰু সেইটো কম্পেয়াৰ কৰিব নালাগে সেইটোৱে আৰু মায়া গীতটো তেওঁৰ সৈতে মিলাইছে সেইটো একচুৱেলি এইটো মিলাইছে একো বেয়া কথা নহয় কিন্তু মানুহে হয়তো কাক বা কেনেকৈ কমেণ্ট সেইটো ৰাইজৰ ওপৰত হ'ব কিন্তু মৰ্মিতা মিত্ৰটো আপুনিও জানে সমগ্ৰ অসমে জানে কেনেকুৱা শিল্পী সেইটো তেওঁক মই শ্ৰদ্ধা কৰোঁ সেইটোৱে আৰু বেয়া নাপায় আপুনি বেয়া নাপাওঁ তেওঁক ভাল পায়নে বহুত ভাল পাওঁ তেওঁক মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰি আচাহিবই দূৰণিৰে জোনাকী হৈ ৰৰা কিয় মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া আপোনাক পেণ্ডেলত উঠা ভিডিঅ' আমি দেখিছোঁ বা কিয় উঠিব লগা হ'ল বা উঠিলে আপুনি ভাল পায় নেকি উঠি সেইটো একচুৱেলি মানে কি এই যিখন অনুষ্ঠানত উঠিছিলোঁ সেইখন অনুষ্ঠানত মোৰ কমিটিৰ কেইজনমানে ক'লে অকণমান ব্যতিক্ৰম হোৱা যিহেতু আজিকালি অকণমান ছ'চিয়েল মিডিয়াত মানে অকণমান যদি গোটেই বেয়া কামোতো কৰা নাই অকণমান সূতাত উঠি অলপ ৰাইজক এণ্টাৰটেইনমেণ্ট দিছোঁ কাৰণ আমাৰ কাৰণে ৰাইজখন ভগৱান ৰাইজে যদি বিচাৰে আমি উঠিবই লাগিব ৰাইজে বিচাৰিছিলে তুমি অকণমান এনজয় কৰি দিয়া সেইটো ভাবোঁ মই ভুল কৰা নাই আৰু কিন্তু এটা কথা কিন্তু এইটো বেয়া বাৰু এইটো একচুৱেলি মানুহে বেয়া পায় এই বস্তুটো সেইটোৱে আৰু গছত উঠি ভাল পায় নেকি জানেনে নাই গছত উঠোঁ বাৰু গছত উঠিছিলোঁ সৰুতে গছতো সেনেকুৱা হঠাৎ আপুনি উঠি গৈছে তেতিয়া মঞ্চত হয় হয় হঠাতে উঠি গ'লোঁ মঞ্চৰ পৰা নামি আহি তাতে উঠি গ'লোঁ সেইটো অকণমান মই ভাবোঁ মোৰ বেয়া হৈছে আৰু অকণমান ট্ৰেণ্ডিঙো হৈছে মানুহে জানিলে সেইটোৱে আৰু কেতিয়াবা হঠাৎ আপুনি মঞ্চৰ তলত ৰাইজৰ লগতো গীত গাবলৈ যায় তেতিয়া কেনেকুৱা অনুভৱ হয় ৰাইজৰ লগত মানে কেনেকুৱা যে মই ভাবোঁ আপুনি যেনেকুৱা ময়ো সেনেকুৱা তেওঁ সেনেকুৱা বা ককাইদেউ যিজনে কেমেৰা কৰি আছে তেওঁ আমি একেই চব একে মই ভাবোঁ কি যে এই মই মঞ্চতে যদি থাকোঁ মানুহে মঞ্চত চাওক এটিটিউড কিছুমান ছিংগাৰৰ এটিটিউড মঞ্চতে থাকে সেই বস্তুটো মই নিবিচাৰোঁ মানে ৰাইজৰ মাজত অকণমান ওলাই যাওঁ তেওঁলোকে মোক ডাইৰেক্টলি কাষৰ পৰা দেখা পাওক বা সেইটো মই ভাবোঁ আৰু সেইটো মোৰ সেই ভাৱটো নাই মানে মঞ্চতে মোক চাওক মঞ্চত গীত গাই আছোঁ তাৰপিছত মই ওলাই গৈছোঁ গাড়ীত বহিছোঁ ঘৰ পাইছোঁ এইটো নহয় মানে ৰাইজক এণ্টাৰটেইনমেণ্ট কৰিছোঁ মোক মানুহে চাওক বাইহাটাত গৈছিলোঁ চাইকেলৰে চেইন পৰে মঙলদৈ গৈছিলোঁ চাইকেলৰে চেইন পৰে তুমি হৰা ধনী ঘৰৰ মৰমৰে জীয়াৰী দুখৰ দিনত চাগে যাবা তুমি আঁতৰি মই নাযাবা দেৰি জীৱন বাটৰে ঘাট প্ৰতিঘাতবোৰত সকলোৰে মাজত কেতিয়াবা মনোমালিন্য ঘটে বা কেতিয়াবা খং উঠিবলগীয়া কাম কৰে ৰাইজে তেনেকুৱা কিবা হৈছে নেকি আপোনাৰ লগত সেনেকুৱা মানে মোৰ ক্ষেত্ৰত সেনেকুৱা হোৱা নাই বাৰু কিন্তু অকণমান অনুষ্ঠান কৰিব যাতে অকণমান দেৰি হয় যদি ৰিপৰ্টিং টাইমটো 9টাত দিয়ে তেতিয়া 11টামান বজাত পালে অকণমান খং উঠে ৰাইজৰ কিন্তু পিছত অকণমান সন্তুষ্ট কৰোঁ জাগুলালে লালে 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 দিখে মুঝকো जगुलाले लाले 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 दिखे मुझको तेरे इश्क से मारा माल कहते रे जमाल लाले 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 दिखे मुझको जगुलाले लाले 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 दिखे मुझको धन्यवाद দেউতাৰ ওচৰত দেউতাই যিহেতু খেতি কৰে দেউতাৰ ওচৰত কেতিয়াবা চৰ্চা কৰা হয়নে দেউতা মাৰ ওচৰত ঘৰত কেতিয়াবা চৰ্চা কৰা হয়নে কোনটো সময়ত কৰা চৰ্চা কৰে মোৰ দেউতাই গান গায় তেওঁ ভালে গান গায় আৰু মায়ো ভাল গান গাইছিল আগতে অকণমান ঘৰখন অকণমান সাংস্কৃতিকে হয়
আৰু চৰ্চা কৰোঁ বাৰু তেওঁলোকে অকণমান হেল্প কৰিছে সৰুৰ পৰাই আৰু মোৰ বন্ধুবৰ্গ আছে সৰুৰ পৰা ছাপোৰ্ট কৰেনে ঘৰৰ পৰা ফুল ছাপোৰ্ট কৰে সেইটো জোনাক গদা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি জোনাক গদা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি গণি গণি আঙুলি মূৰত কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই